মোদি বানাইছে তো অঙ্কুশের উপর बहुत बहुत बधाई बहुत बहुत शुभकामनाएं হয় নিৰ্বাচন সন্মুখত আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ এটা গুৰুত্বপূৰ্ণ সমষ্টি যিটো সমষ্টি আপোনাৰ সংখ্যালঘু ভোট আৰু যদি হিন্দু ভোটৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰায় সমান আৰু এই সমষ্টিটোক লৈ পেলাই কিছুদিন পূৰ্বে টিকট কেন্দ্ৰিক কিছু অৰিয়া আছিল কিন্তু তাৰ পিছত অসম গণ পৰিষদৰ তৰফৰ পৰা ইয়াতে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বিলাসীপাৰা সমষ্টিৰ কথা আমি কৈ আছোঁ আৰু বিলাসীপাৰাত এইবাৰ অসম গণ পৰিষদ দলে জীৱেশ ৰায়ক তেখেতসকলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ তেখেতে চলাই গৈ আছে অকণমান আমি জানিম কি ধৰণে নিৰ্বাচনৰ বঁটা যিহেতু বলি আছে নিৰ্বাচন কি ধৰণে তেখেতসকলে আগবাঢ়িছে জীৱেশ ৰায় মোৰ সৈতে আছে আপোনাক স্বাগতম জনাইছোঁ আৰু আমি দেখিছোঁ যে প্ৰতিখন সভা সমিতি আপুনি কৰি আছে আৰু কিছু সময় পূৰ্বে আপুনি সভাতে ব্যস্ত আছিল এজিপি দলে আপোনাক টিকট দিছে কি ধৰণে প্ৰস্তুতি চলাইছে আৰু ৰাইজৰ সঁহাৰি কি ধৰণে পাইছে হয় প্ৰথমতে মোক টিকট দিয়াৰ বাবে আমাৰ অসম গণ পৰিষদ বিজেপি অৰ্থাৎ NDAৰ সমূহ নেতৃবৰ্গক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ নিৰ্বাচনী প্ৰচাৰ আমি যোৱা পৰহিৰ পৰাই যেতিয়া আমি সমষ্টিটোত পদাৰ্পণ কৰিছিলোঁ তেতিয়াৰ পৰা ৰাইজৰ ব্যাপক আমি সঁহাৰি লাভ কৰিছোঁ সকলো জাতি জনগোষ্ঠী সকলোৱে আমাক স্ফূৰ্তভাৱে নিজে ওলাই আহি আমাক সকলোৱে সুস্বাগতম জনাইছে ব্যাপক হাৰত বিশাল ৰেলীৰে আমাক ইয়াত ওয়েলকাম জনাইছিল আবেলি 3 বজাৰ পৰা ৰাতি 1 বজালৈ মোৰ নিজৰ ঘৰ আহি পাওঁতে এটা সময় লাগিছিল ৰাইজে ব্যাপক এটা উৎসাহ উদ্দীপনা দেখা গৈছে আমাৰ যুৱই কক মহিলাই কক জ্যেষ্ঠসকলে কক সকলোৱে এটা উৎসাহ দেখা পাইছে আৰু আমাক সুস্বাগতম জনাইছে আমি আজি যোৱা দুদিন ধৰি আমাৰ কিছু কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টিৰ যিহেতুকে তেওঁলোকে টিকট সকলোৱে বিচাৰিছে গতিকে আমাৰ মিত্ৰ দল অকপক দিয়াৰ বাবে কিছু অলপ দুখ থাকিছিল কিন্তু দুই এদিনত আমাৰ ইতিমধ্যে আজি যোৱাকালিয়ে আলোচনা কৰি আমি জিলা কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ অকপ আৰু বিজেপি দলৰ যৌথ সভা ইতিমধ্যে আমি কৰিছিলোঁ আৰু এই সভাত আমি সকলোৱে একত্ৰিতভাৱে আগন্তুক দিনত আমি নিৰ্বাচনী বৈতৰণি বিৰোধী দলৰ পৰা এই বিলাসীপাৰা 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিটো যাতে উদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে আমি সংকল্প যৌথভাৱে একত্ৰিতভাৱে গ্ৰহণ কৰিছিলোঁ দুয়োটা দলৰ নেতৃবৰ্গৰ উপস্থিতিত আৰু আজি আপোনালোকে দেখা পাইছে যে চাপটগ্ৰাম মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল কাৰ্যালয়ত আমি দলীয় আমাৰ পৌৰসভাৰ পৌৰপতি আমাৰ উপ পৌৰপতি ৱাৰ্ড কমিশনাৰ যিমানখিনি আছে পঞ্চায়ত সভানেত্ৰী সদস্যসকল সকলোৱে আমি একেলগে ইয়াত সভা কৰিলোঁ আৰু সংকল্প গ্ৰহণ কৰিলোঁ এই অঞ্চলৰ বৃহত্তৰ এই চাপটগ্ৰাম অঞ্চলটোৰ ডিলিমিটেশ্যনৰ আগত ইয়াত শাসকীয় দলৰ বিশেষকৈ NDA প্ৰাৰ্থী জয়ী হোৱাৰ পৰিৱেশ এটা ইয়াত নাছিল ডিলিমিটেশ্যন হোৱাৰ পিছত 2026ত এইবাৰ ইয়াত এটা খুব ভাল এটা পৰিৱেশ আহিছে যে NDA প্ৰাৰ্থী জয়ী হোৱাৰ কাৰণে আৰু যাৰ কাৰণে এই চাপটগ্ৰাম কক সোণামুই কক চালটাৰী কক ভেলাখপাই কক বা আমাৰ কদমতলাই কক এই অঞ্চলৰ ভোটাৰ ৰাইজে সৰ্বসাধাৰণ ৰাইজে দলীয় কাৰ্যকৰ্তাসকলে NDAৰ কাৰ্যকৰ্তাসকলে সকলোৱে আমাক ভোট প্ৰদান কৰাৰ কাৰণে NDAক ভোট প্ৰদান কৰি এজন জনপ্ৰতিনিধি দিছপুৰত এজন পঠিওৱাৰ বাবে উৎসুক হৈ আছে আৰু সেই দিনটোলৈকে ৰৈ আছে যে 9 এপ্ৰিল কেতিয়া আহিব আমি দেখিছোঁ যে আপোনাক অগপ দলে টিকট দিছে অৰ্থাৎ NDAৰ তৰফৰ পৰা আপোনাক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু এই সমষ্টিৰে আপোনাৰ প্ৰাক্তন বিধায়ক অশোক সিংঘি তেখেতে আপোনাৰ আমি দেখিছিলোঁ যে কিছু টিকট কেন্দ্ৰিক অৰিয়া আছিল আপোনাৰ আৰু তেখেতৰ মাজত কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ উপস্থিতিত আপোনাৰ সমৰ্থক আৰু তেওঁৰ সমৰ্থকৰ মাজত কিছু আপোনাৰ কথাৰ কটাকটিও হৈছিল এই ধৰণৰ পৰিৱেশ হৈছিল এতিয়া আমি কালি দেখিছোঁ যে তেখেতৰ বাসগৃহত আপুনি গৈ উপস্থিত হৈছিল অশোক সিংঘিৰ স্থিতিটো এতিয়া কি ধৰণৰ আছে বা তেখেতে আপোনাক সহায় কৰিবনে নাই চিপ্ৰাঙৰ ৰাজনীতি চলিব বিলাসীপাৰাত এই কথাখিনিক আপোনালোকে কি ধৰণে দেখিছে চাওক মই আগতেও কৈছিলোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ মই যিহেতুকে সদ্য প্ৰাক্তন বা বৰ্তমান NDAত মই আছোঁ আমাৰ মই পূৰ্বতেও কৈছিলোঁ যে আমি ভাৰতীয় জনতা পাৰ্টি বা NDAত কোনো ধৰণৰ চিপ্ৰাং মৰা ৰাজনীতি ইয়াত নচলে প্ৰাৰ্থিত্বৰ যেতিয়া সকলোৱে এটা বিচাৰে সকলোৱে শুভাকাংক্ষীসকলে বিচাৰে যে আমাৰ মোৰ ভালপোৱা দাদাগৰাকী মোৰ ভালপোৱা ভাইজনে টিকট পাওক তে টিকট আফটাৰ মানে টিকটৰ ডিক্লেয়াৰৰ পিছত সেই ধৰণৰ
অসন্তুষ্টিৰ খপ লাহে লাহে প্ৰমোচিত হয়। সকলোৱে আমি ক'লোঁ যে সংকল্প ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ। অশোক কুমাৰ সিংঘি ডাঙৰীয়া 2016 চনত যেতিয়া প্ৰথম তেখেতে প্ৰাৰ্থিত্ব পাইছিল, সেই সময়ত মই দিনে ৰাতি একাকাৰ হৈ, তেখেত গম পাই, তেখেতৰ পৰিবাৰ সকলোৱে জ্ঞাত, আমি সকলোৱে একত্ৰিতভাৱে তেখেতক জয়যুক্ত কৰাই দিছপুৰত পঠিয়াইছিলোঁ। আৰু তেতিয়া আমাৰ ৰাস্তা ঘাট পদূলি বিভিন্ন উন্নয়ন সেই সময়তে হৈছিল, যোৱা 16ৰ পৰা যেতিয়া আমি 21লৈকে। 21ৰ পিছত পুনৰ অশোক কুমাৰ সিংঘি ডাঙৰীয়াক দলে আমাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছিল আৰু আমি বিনা দ্বিধাই এক লাইন প্ৰতিবাদ নকৰাকৈ আমি মানি লৈছিলোঁ দলীয় সিদ্ধান্ত। আৰু সেইমতে আমি বিলাসীপাৰা সমষ্টিৰ চুকে কোণে দিনে নিশাই সভা সমিতি ইত্যাদি কৰি আমি বহু প্ৰচেষ্টা কৰিছিলোঁ, কিন্তু সংখ্যাগত কাৰণত সেই সময়ত আমাৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব পৰা নাছিল। গতিকে দুবাৰকৈ মই সন্মানীয় মোৰ জ্যেষ্ঠ ভাতৃস্বৰূপ অশোক কুমাৰ সিংঘি ডাঙৰীয়াৰ নিৰ্বাচনত যিহেতুকে মই দেহে কেহে লাগি দিছিলোঁ, গতিকে এইবাৰ যিহেতুকে দলে মোক প্ৰাৰ্থিত্ব আগবঢ়াইছে, গতিকে তেখেতক মই বাসগৃহত গৈছিলোঁ। তেখেত মোৰ জ্যেষ্ঠ ভাতৃস্বৰূপ হয়, তো বহু পুৰণি এটা সম্পৰ্ক। গতিকে তেখেত বিধায়ক নোহোৱাৰ আগৰ পৰাই তেখেতৰ লগত মোৰ এটা ঘৰুৱা সম্পৰ্ক। গতিকে মই আশা কৰিম যে তেখেত নিশ্চিতভাৱে আমাক কথা দিছে। গতিকে দলীয় কাৰ্যকৰ্তাসকলে ইতিমধ্যে নিৰ্দেশনা, দলীয় নেতৃবৰ্গই, জিলা সভাপতি, ৰাজ্যিক সমিতিয়ে নিৰ্দেশনা প্ৰেৰণ কৰিছে। আৰু একেলগে আমি অহাকালি আপোনালোকে দেখিব পাব দলীয় যে আমাৰ নমিনেশ্যন, আমি দুয়োটা দলে একেলগে নমিনেশ্যন দিম। মই ক'লোঁ যে ভাৰতীয় জনতা পাৰ্টিত সকলোৱে একত্ৰিতভাৱে আমি এগৰাকী প্ৰতিনিধি পোৱাৰ কাৰণে উন্নয়নৰ স্বাৰ্থত, মোদীজীৰ স্বাৰ্থত, সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্বাৰ্থত, আমাৰ অতুল বৰা, কেশৱ মহন্ত ডাঙৰীয়া, দিলীপ শইকীয়াৰ স্বাৰ্থত সকলোৱে আমি এইবাৰ বিলাসীপাৰা সমষ্টিত ঐক্যবদ্ধভাৱে আমি আগবাঢ়িম। মুখ্যমন্ত্ৰী আপোনাৰ এখন সভাত কৈছিলে যে বিলাসীপাৰা যিটো সমষ্টি আছে, এই সমষ্টিটো আপোনাৰ জয় হোৱাৰ ক্ষেত্ৰত যথেষ্ট কঠিন হ'ব বুলি তেখেতে এখন সভাত কৈছিলে। আৰু ইয়াত যদি আমি ভোটৰ পেটাৰ্ণটো চাবলৈ যাওঁ, তেতিয়াহ'লে আপোনাৰ সংখ্যা গুৰু আৰু সংখ্যা লঘু ভোটাৰৰ যিটো পাৰ্চেণ্টেজ আছে, প্ৰায় 50-50। আৰু ইয়াত আমি দেখিছোঁ যে থলুৱা যিসমূহ মুছলমান লোক আছে, অৰ্থাৎ থলুৱা মুছলমান লোকৰ সংখ্যাটো আপোনাৰ প্ৰায় 70-80 হাজাৰতকৈ অধিক ভোট আছে ইয়াতে। এতিয়া আপুনি যিহেতু সংখ্যালঘু ভোটাৰ যথেষ্ট আছে, সংখ্যালঘু ভোটাৰক আপুনি কি ধৰণে আকৃষ্ট কৰিব বা আপোনাৰ পৰিকল্পনা তেখেতসকলৰ ক্ষেত্ৰত কি আছে? চাওক, মই গাঁৱৰ যুৱক হওঁ, মই সৰুৰ পৰাই সংখ্যালঘু বন্ধু, দাদা ইত্যাদি সকলোৰে সৈতে আমি একেলগে বসবাস কৰি যিহেতুকে আহিছিলোঁ, তো সকলোৱে এটা পৰিৱৰ্তন বিচাৰিছে। সংখ্যালঘু জনসাধাৰণে এইবেলি সচেতন সমাজে তেখেতসকলে AUDF-ক ভোট ইতিমধ্যে বিপুল হাৰত মৌলানা বদৰুদ্দিন আজমল চাহাবক MP জয়ী কৰালে। শেষত বিধায়িকা এগৰাকীও AUDF-ৰ পৰা, এই সমষ্টিৰ পৰা জয়ী কৰাইছিল। আমাৰ এই সমষ্টিৰ পৰা বিৰোধী দলৰ কেইগৰাকী বিধায়ক বিধায়িকা জয়ী কৰোৱালে সংখ্যালঘু জনসাধাৰণে। কৰোৱাৰ পিছত সংখ্যালঘু জনসাধাৰণৰ যিমান হাৰত উন্নয়ন হ'ব লাগিছিল, যিমানখিনি নিৰাপত্তা প্ৰদান কৰিব লাগিছিল, যিমানখিনি মাটিৰ পাট্টাকে ধৰি যিসমূহ জ্বলন্ত সমস্যা আছে সংখ্যালঘু সমাজৰ, সংখ্যালঘু জনসাধাৰণৰ, এই সমস্যাসমূহ সমাধান কৰাত সম্পূৰ্ণৰূপে আমাৰ AUDF দল, কংগ্ৰেছ দলৰ তেওঁলোকৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল আছিল, জয়ী হোৱাৰ পিছত তেওঁলোকে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। আৰু এই কথা হাৰে হাৰে অনুধাৱন কৰি এইবেলি 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ সংখ্যালঘুৰ সচেতন সমাজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবেলি আমি অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱেশ ৰায়ক, মই নিজৰ সৰু ভাই, কাৰোবাৰ ভতিজা, এই ধৰণৰ সকলোৱে তেখেতসকলৰ নিজৰ ঘৰৰ পৰিবাৰ বুলি ভাবি আমাৰ সৈতে সংযুক্ত হৈছে। মই ক'লোঁ যে আবেলি 3টাৰ পৰা মই 1 বজাত ঘৰত আহি পাইছোঁ। অৰ্থাৎ সকলোৱে, সংখ্যালঘুৰ যুৱসকলে, সংখ্যালঘুৰ দাদা বন্ধুসকলে নিজে নিজে কাৰোবাৰ বাইক, নিজে নিজে 4 চকা, যাক যেনেকৈ পায় তেওঁলোকে আহি আমাক সমৰ্থন কৰিছে। আৰু প্ৰতিদিনে মই আজি আপোনাৰ এই চেনেলৰ জৰিয়তে কওঁ যে আজি ৰাতিপুৱাই মোক এগৰাকী সন্মানীয় জ্যেষ্ঠ মোৰ এগৰাকী শ্ৰদ্ধাৰ ব্যক্তিয়ে সংখ্যালঘু সমাজৰ মোৰ ঘৰত আহি মোক এখন গামোচাৰে মোক আশীৰ্বাদ দিছে। মই তেওঁক সেৱা কৰিছোঁ আৰু আচৰিত ধৰণে খামত এখন মোক চিঠি দিছে। তাৰপিছত মই চালোঁ যে খামখনতনো কি আছে, চাওঁ যে 1 লাখ টকাৰ তেওঁ মোক যি জেনুইন মোক ডনেট কৰি গৈছে যে বাবা, এইবাৰ আমি সংখ্যালঘু সমাজে মই কথা দিছোঁ, এইবাৰ আমি জীৱেশ ৰায় তোমাক 10 নং বিলাসীপাৰাৰ পৰা বিধানসভাত পঠিয়াম। বহুত চালোঁ AUDF-ক, বহুত চালোঁ কংগ্ৰেছক, এইবেলি আমি হাতীৰ প্ৰাৰ্থী NDAৰ প্ৰাৰ্থী জীৱেশ ৰায়, তোমাক আমি এবাৰ চাম।
কংগ্ৰেছৰ আপোনাৰ প্ৰাক্তন ইয়াৰে বিধায়ক বৰ্তমানৰ বিধায়ক তেখেত কংগ্ৰেছ দলৰে আছে কেনেকুৱা আপোনাৰ যি ধৰণে কাম কাজ হ'ব লাগিছিল বা সংখ্যালঘু উন্নয়নৰ ক্ষেত্ৰতে হওক বা সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰতে হওক সেই ধৰণৰ উন্নয়ন কিন্তু ৰাইজে এতিয়াও নেদেখা বুলিয়ে কয় আপুনি সেই উন্নয়নৰ ক্ষেত্ৰতে হওক বা যিহেতু আপুনি নিৰ্বাচন খেলি আছে এতিয়া প্ৰথম সংকল্প ৰাইজলৈ আপোনাৰ কি এৰিব পাঁচটা এনেকুৱা কি ধৰণৰ কাম আপুনি যদি বিধায়ক হয় তেতিয়াহ'লে পাঁচটা এনেকুৱা কি ধৰণৰ কাম আপুনি পৰিকল্পনা লৈছে প্ৰথম পাঁচটা মই প্ৰথম 1 নম্বৰ মোৰ শিক্ষা কাম হ'ব কাৰণ এখন দেশ ৰাজ্য এটা অঞ্চল উন্নয়ন হ'ব লাগিব শিক্ষাই 1 নম্বৰত গতিকে মই সকলো জাতি জনগোষ্ঠী সংখ্যালঘু কক হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলোৱে শিক্ষাৰ দিশত মই গুৰুত্ব প্ৰদান প্ৰথম 1 নম্বৰ হ'ব দ্বিতীয়তে মোৰ স্বাস্থ্য হ'ব আমি যদি সুস্বাস্থ্য গৰাকী হৈ থাকিব নোৱাৰোঁ ভাল হস্পিটাল যদি আমি পাব নোৱাৰোঁ আমি প্ৰতিটো হস্পিটালত মই ইতিমধ্যে দেখা পাইছে যে মই এখন এম্বুলেন্স দিছোঁ কোড অফ কণ্ডাক্ট অতি সোনকালে লাগিল নহ'লে মই চাপৰ হস্পিটালত এখন এম্বুলেন্স বিলাসীপাৰাত এখন এম্বুলেন্স মোৰ নিজৰ গৃহ অঞ্চলত এখন এম্বুলেন্স এনেকৈ মই 10খন এম্বুলেন্স মোৰ কাউন্সিলৰ ফালৰ পৰা মই ৰেডি কৰি ৰাখিছিলোঁ গতিকে মই স্বাস্থ্যত অতিমাত্ৰা গুৰুত্ব প্ৰদান কৰিম তৃতীয় নম্বৰ মই ক'লোঁ যে শিক্ষা স্বাস্থ্য তৃতীয় নম্বৰ হ'ব নিৰাপত্তা এখন দেশত সুস্থ পৰিৱেশত আমি বসবাস কৰি থাকিব হ'লে এটা নিৰাপত্তা আমাৰ ভাল লাগিব আমাৰ মাজত যাতে কোনো ধৰণৰ গোষ্ঠী সংঘৰ্ষ কোনো ধৰণৰ ভাতৃঘাতী সংঘৰ্ষ ভুল বুজাবুজি নহয় সকলো জাতি জনগোষ্ঠী যাতে মিলা প্ৰীতিৰ মাজত থাকিব পাৰোঁ ব্যৱসায়ীসকলে যাতে ভালকৈ ব্যৱসায় কৰোঁ কোনেও যাতে কালেকশ্যন কৰি হাৰাশাস্তি কৰিব নোৱাৰে তেওঁলোকক স্বাধীনভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে সকলোকে এটা ভাল সুস্থ পৰিৱেশ দিছে আৰু এই পৰিৱেশ বিলাসীপাৰাটো অটুট থাকিব লাগিব আৰু তাৰ কাৰণে মই কৈছোঁ যে 3 নম্বৰত আমাৰ হ'ব নিৰাপত্তা তাৰপিছত হ'ব আমাৰ ক্ৰীড়াৰ কথা মই এই কাৰণে কৈছোঁ যে ক্ৰীড়াত যুৱ সমাজক সুস্থ সবল কৰি ৰাখিব হ'লে আমাক ক্ৰীড়াক গুৰুত্ব কৰিব লাগিব ক্ৰিকেটে কওক ফুটবলে কওক ভলীবলে কওক ভাল খেলুৱৈ আমি তৈয়াৰ কৰিব লাগিব আৰু ভাল খেলা পাতিব লাগিব ভাল তেওঁলোকক পৰিৱেশ এটা দিব লাগিব সামগ্ৰী প্ৰদান কৰিব লাগিব খেলৰ এই ক্ৰীড়াৰ ক্ষেত্ৰত যাৰ কাৰণে মই চতুৰ্থ গুৰুত্ব প্ৰদান কৰিম পঞ্চমটো মই ৰাইজে বিচৰা ধৰণে মই আগবাঢ়িম আমাৰ দলীয় সতীৰ্থসকলে দলীয় নেতৃবৰ্গই ৰাইজে যি বিচাৰে সেই বিচৰা ধৰণে পঞ্চমটো মই আগবঢ়াৰ সংকল্প গ্ৰহণ কৰিছোঁ AIUDFৰ MLA আপোনাৰ শামছুল হুদা তেখেত বৰ্তমান এইটো সমষ্টিৰ প্ৰাৰ্থিত্ব এতিয়ালৈকে তেখেতে আগবঢ়োৱা নাই অৰ্থাৎ আমি গম পাইছোঁ যে তেখেতে হয়তো বেলেগ সমষ্টি এটা বাছি লৈছে কংগ্ৰেছৰ আপোনাৰ প্ৰাৰ্থী থাকিব আৰু দেখিবলৈ পোৱা গৈছে যে বিজেপিয়ে কৈ থাকে যে সংখ্যালঘু ভোটাৰ কংগ্ৰেছৰ পক্ষতে থাকে এই ধৰণৰ কথা বিজেপিয়েও কয় তো আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা হ'ব নেকি যে কংগ্ৰেছে আপোনাক যথেষ্ট প্ৰত্যাহ্বান জনাব ইয়াতে চাওক কংগ্ৰেছে ইয়াত প্ৰত্যাহ্বান এইকাৰণে জনাব নোৱাৰে কাৰণ মই ক'লোঁ যে 10 নং বিলাসীপাৰা সমষ্টিৰ সংখ্যালঘু ৰাইজে ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছে যে এইবেলি তেওঁলোকে তেখেতসকলে পৰিৱৰ্তন বিচাৰিব আৰু দেখিবলৈ পোৱা গৈছে যে এয়া আছিলে জিপেশ ৰায় তেখেত বৰ্তমান ব্যস্ত আছে ৰাজনৈতিক প্ৰচাৰত ব্যস্ত আছে আৰু তেখেতৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিছিলোঁ আৰু আয়ুষ আৰু মই কিছু কথা ৰাইজলৈ আমি আগবঢ়াইছিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত